নমস্কাৰ বন্ধু বান্ধৱীসকল মই মলয় সূত্ৰধৰ ট্যাক্স প্ৰেক্টিশনাৰ ট্যাক্স কনসালটেন্ট আজিৰ টপিক ওল্ড ৰিজিম আৰু নিউ ৰিজিম বহুত মানুহে মোক ফোন কৰে যে হ'ব লাগিছিলে ওল্ড ৰিজিমত কাটি দিলে নিউ ৰিজিম ইত্যাদি ইত্যাদি এই সমস্যাবোৰ সমাধান কৰিবলৈ আজি আমি লৈ আহিছো এটা নতুন এপিসোড নিউ ৰিজিম আৰু ওল্ড ৰিজিম ওল্ড ৰিজিম মানে পুৰণি পদ্ধতি আৰু নিউ ৰিজিম মানে নতুন পদ্ধতি এতিয়া বৰ্তমান যেটো নিউ ৰিজিম আছে সেই নিউ ৰিজিমটোক ডিফল্ট সিস্টেম বুলি কোৱা হয় মানে আপুনি ৰিটাৰ্ণ ফাইল কৰিলে নিউ ৰিজিমতে আহিব তে নিউ ডিফল্ট মানে কথাটো হৈছে অটোমেটিক মানে অটোমেটিক্যালি নিউ ৰিজিমতে সিলেক্ট হৈ থাকে আপুনি যদি স্যালারিড পারসন হয় বা বিজনেস ইনকাম না থাকে তেতিয়া আপুনি যি কোনো সময়ত আপুনি ওল্ডৰ পৰা নিউ যাব পাৰে নিউৰ পৰা ওল্ডত যাব পাৰে তাৰ কাৰণে কোনো ফৰ্মালিটিজ নাই কিন্তু 31 জুলাই মনত ৰাখিব 31 জুলাই আগত আপুনি ৰিটাৰ্ণ ফাইল কৰিব লাগিব বা যেটোক আমি ডিউ ডেট বুলি কম মানে ইনকাম ট্যাক্সৰ ডিউ ডেট 31 জুলাই কৰা হয় কিবা কাৰণত যদি এক্সটেন্ড কৰে তেনেহলে আপোনালোকে তাত সেই ডেটলৈকে আপোনালোকে ৰিটাৰ্ণ ফাইল কৰিব পাৰিব তাৰ পিছত যদি আপুনি ৰিটাৰ্ণ ফাইল কৰে তেনেহলে কিন্তু নিউ ৰিজিমতেই কৰিব লাগিব আপুনি ওল্ড ৰিজিমত কৰিব নোৱাৰে আৰু যদি বিজনেস ইনকাম থাকে তেওঁলোকে ওল্ড ৰিজিম সিলেক্ট কৰিব পাৰে কিন্তু বিফৰ 31 জুলাই 10IE এ ফৰ্মখন সাবমিট কৰিব লাগিব ফৰ্মখন সাবমিট কৰাৰ পিছতহে আপোনাৰ ওল্ড ৰিজিম মত আপুনি ৰিটাৰ্ণ ফাইল কৰিব পাৰিব এতিয়া ওল্ড ৰিজিম বা নিউ ৰিজিম সিলেক্ট কৰাৰ কোনে কোনে কৰিব পাৰে লিষ্ট এখন আছে লিষ্টৰ মতে ইন্ডিভিজুৱেল HUF AOP BOI এই কেজন পার্সনে নিউ ৰিজিম বা ওল্ড ৰিজিম সিলেক্ট কৰিব পাৰে কেনেকে ইন্ডিভিজুৱেল মানে বুলি ক'লে কোন হয় আমি ব্যক্তি মই বা যিকোনো ব্যক্তিক ইন্ডিভিজুৱেল বুলি কোৱা হয় আৰু HUF হল হিন্দু আনডিভাইডেড ফ্যামিলি এটা জেনাৰেলি ৰাজস্থানত থাকে খুব বেছি তাত প্ৰচলন আছে হিন্দু আনডিভাইডেড ফ্যামিলি মানে ফ্যামিলিৰ এজন কৰ্তা থাকে সেই মানে যি হোক আমাৰ ইয়াতে নাই বিশেষ এছ'চিয়েশ্যন অফ পাৰ্সন আৰু BOI তেওঁলোকৰ বেলেগ বেলেগকে পেন নাম্বাৰ থাকে এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা বহুত মানুহৰ এটা কনফিউজন থাকে যে ইন্ডিভিজুৱেল বুলি ক'লে কিছুমানে কয় মোৰ ফাৰ্ম আছে মোৰ এখন ফাৰ্ম আছে তেনেহলে ফাৰ্ম আৰু ইনকাম ট্যাক্সৰ মতে পাৰ্টনাৰশ্বিপ ফাৰ্ম ইজ আ ডিফাৰেন্ট থিং ফাৰ্ম বুলি ক'লে সাপোজ মিস্টাৰ এক্স তেখেতৰ ফাৰ্ম আছে সে ABC এন্টাৰপ্ৰাইজ বা এনেকুৱা আৰু 4-5টা ফাৰ্ম আছে তো এই 4-5টা ফাৰ্মৰ মালিক মিস্টাৰ এক্স তেখেতৰ পেন নাম্বাৰ দি হে গটিকেটা ফাৰ্ম চলিব তামনে হি ইজ দ্য সোল এন্টাৰপ্ৰেনাৰ সো গতিকে তেখেতক ইন্ডিভিজুৱেল বুলি ধৰা হ'ব যদিও তেখেতৰ যদি 5-6টা ফাৰ্ম থাকে গটিকেটা তেখেতৰ আন্ডাৰতে থাকিব তেখেতক ইন্ডিভিজুৱেল বুলি ধৰা হ'ব এতিয়া আমি আহো ট্যাক্স ল্যাব ওল্ড ৰিজিমত 2.5 লাখ টকা লৈ ট্যাক্স নীল এটো মই কৈ আছো যাৰ বয়স 60 ইয়াৰ্ছৰ তলত মানে 60 বছৰৰ তলত 2.5 লাখৰ পৰা 2.5 লাখ to 5 লাখ 5% 5 lakh to 10 lakh 20%
10 lakh above, 30%. এইটো হল old regime. এতিয়া আমি আহো নিউ ৰিজিমত. নিউ ৰিজিমত কি হ'ব? up to 3 lakh nil, 3 lakh to 7 lakh, 5%. মাজতে এটা কথা কওঁ, আপোনালোকে কনফিউজ নহব. এতিয়া বাজেটত দিছে 12 লাখ টকালৈ ট্যাক্স নাই, গতিকে ইটো প্ৰযোজ্য হ'ব নেক্সট ইয়াৰ. মানে আমি এতিয়া ৰিটাৰ্ণ ফাইল কৰিম 24-25 ফিনান্সিয়াল ইয়াৰ, আৰু তাৰ ৰিটাৰ্ণ ফাইল কৰিম আমি এপ্ৰিলৰ পিছত. গতিকে নেক্সট ইয়াৰ যিটো 25-26 হ'ব, 25-26ৰ ৰিটাৰ্ণ আমি 26ৰ মাৰ্চৰ পিছত ফাইল কৰিম, সেইটোৰ কাৰণে প্ৰযোজ্য হ'ব. গতিকে এইটো বৰ্তমান যিটো চলি আছে আপোনালোকে ৰিটাৰ্ণ ফাইল কৰিব ৰিসেন্টলি, সেইটোৰ কাৰণে এই স্ল্যাবটো প্ৰযোজ্য. 7 lakh to 10 lakh, 10%. 10 lakh to 12 lakh, 15%. 12 lakh to 15 lakh, 20%. আৰু 15 lakh above, 30%. এতিয়া দেখা গৈ আছে যে নিউ ট্যাক্স ৰিজিমত ট্যাক্সটো কম আহি আছে ইন কম্পেৰিজন টু ওল্ড. মানুহে কিয় ওল্ড ৰিজিম ল'ব? নিউ ৰিজিমতে কৰিব নহয়. এতিয়া আপোনালোকে বুজি পাব লাগিব কিছুমান ডিডাকশনছ আৰু এক্সেমপশনছ আছে, যিবোৰ আমি পিছত আমি নেক্সট এপিসোডত ডিসকাস কৰিম. সেই এক্সেমপশনছ আৰু ডিডাকশনবোৰ আপোনালোকে নিউ ৰিজিমত নাপাব, ওল্ড ৰিজিমত পাব. গতিকে আমাৰ যেতিয়া ট্যাক্স ক্যালকুলেশনৰ কথা আহে, তেতিয়া আমি ট্যাক্স ক্যালকুলেট কৰি আমি দুইটা ৰিজিমতে ক্যালকুলেট কৰি চাম, দুটা পদ্ধতিতে আমি ক্যালকুলেট কৰি চাম কোনটোত কম আছে. য'ত কম আছে সেই ৰিজিমটো আমি সিলেক্ট কৰিম. গতিকে ইয়াত এতিয়া মই কম যে নিউ ৰিজিমত কি কি ডিডাকশন আৰু এক্সেমপশন যিবোৰ নাপায়, আৰু ওল্ড ৰিজিমত কি কি ডিডাকশন আৰু এক্সেমপশনছ পায়. ওল্ডত 80C মানে LIC, NSC, হাউস বিল্ডিং লোন প্রিন্সিপাল অ্যামাউন্ট বা GIS ইত্যাদিৰ যিমান ডিডাকশন আছে ওল্ডত পাব, নিউত নাপাব. 80D আন্ডার সেকশন 80D মেডিক্লেম বা মেডিকেল এক্সপেন্ডিচার অর হেলথ চেকআপ ইত্যাদি এইবোৰ ওল্ডত পাব, নিউত নাপাব. হাউস বিল্ডিং, হাউস প্রপার্টি ইনকাম, হাউস প্রপার্টি লস, যেনে ইন্টারেস্ট যদি হাউস বিল্ডিং লোন লোৱা হয় আৰু তাত যিটো ইন্টারেস্ট গেইন কৰা হয়, যিটো ইন্টারেস্ট দিব লগা হয়, সেইটো 2 লাখ টকা লৈ এক্সেমপশনছ আছে, ডিডাকশন আছে, সৰি. সেই ডিডাকশনটো আপোনালোকে ওল্ডত পাব কিন্তু নিউত নাপাব. তাৰপিছত প্ৰফেশনাল ট্যাক্স যেটো ৰাজ্য চৰকাৰবোৰে ডিডাকশন কৰে, সেইটো ওল্ড ট্যাক্স ৰিজিমত সেইটো ডিডাকশন হিচাপে ধৰা হয় কিন্তু নিউত নাপায়. নিউত অকল পাব 80CCD2. 80CCD2 মানে কি? NPSৰ আন্ডাৰত যদি কোনোবা আছে, কোনোবা স্যালাৰিড পারসন, আৰু তেখেতৰ এমপ্লয়াৰে যদি কন্ট্রিবিউট কৰে, মানে তাতে এটা পার্সেন্টেজ দিয়ে, সেই পার্সেন্টেজটো আপোনাৰ ডিডাকশন হিচাপে আপুনি পাব. আৰু সবতকৈ ইম্পৰ্টেন্ট, স্যালারিড পার্সনৰ কাৰণে, বিজনেস পার্সনৰ কাৰণে নহয়, এটা স্ট্যান্ডার্ড ডিডাকশন যাক কোৱা হয়, স্ট্যান্ডার্ড ডিডাকশনটো আপুনি পাব
ওল্ড ৰিজিমত পাব 75 ওল্ড ৰিজিমত পাব 50,000 আৰু নিউ ৰিজিমত পাব 75,000 গতিকে এইখিনি হৈছে ওল্ড ৰিজিম আৰু নিউ ৰিজিম আমি নেক্সট এপিসোডত ট্যাক্স ক্যালকুলেশন কেনেকৈ কৰা হয় মই বুজাই দিম তো এয়া আছিল নিউ ৰিজিম আৰু ওল্ড ৰিজিম আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যদি ভাল পাইছে তেনেহলে লাইক দিব আৰু আমাৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো থ্যাংক ইউ সো মাচ